নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো কেন্দ্ৰত মোদী চৰকাৰ থৰক বৰক হলেই দল এৰিব হিমন্ত বিশ্ব শৰ্মাই এই গুৰুতৰ অভিযোগ এবাৰ সাংসদ গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মাক খুৰধাৰ সমালোচনা কৰিলে গৌৰৱ গগৈ সবিশেষ এই মুহূৰ্তত এনিটক দৰ্শকৰ বাবে লৈ আহিছো জানাইছো গুৰুত্বপূৰ্ণ খবৰ কেন্দ্ৰত মোদী চৰকাৰ থৰক বৰক হলেই দল এৰিব হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ দুবন্ত নাও প্ৰথমে ত্যাগ কৰা মানুহজন হ'ব হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত যোগদান কৰিব বিচাৰিলেও কংগ্ৰেছ কৰ্মীয়ে হিমন্ত বিশ্ব শৰ্মাক এতিয়া আৰু নিবিচাৰে বিসম্বাদৰ বেমাৰ এবাৰ লগ আৰু লগ এৰাৰ পাছত আকৌ লোৱাৰ ভুল নকৰো কংগ্ৰেছ দলৰ বাহিৰত থাকি আমাক সহায় কৰি যাওক হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মাক এবাৰ খুৰধাৰ সমালোচনা কৰিছে বিজেপি এৰিব বুলি কৈছে হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰত যদি মোদী চৰকাৰ থৰক বৰক হোৱা দেখে এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য লৈ যি প্ৰত্যুত্তৰ দিছে গৌৰৱ গগৈৰ মন্তব্য এই মুহূৰ্তত আমি আগবঢ়াইছো অলপ মনত অলপ দুখ পাইছে মই আশা কৰোঁ যে পৰৱৰ্তী সময়ত তেওঁ পুনৰবাৰ নিজৰ সিদ্ধান্ত লৈ বিশ্লেষণ কৰিব হিমন্ত বিশ্ব সম্পত্তিৰ কথা কিছুমান কৈছে তেওঁ মুখ্যমন্ত্ৰী মহোদয় পুনৰবাৰ নাটক কৰিছে তেওঁ দুই তিনিটা সম্পত্তিৰ কথা ক'লে যে মই ৰাইজৰ কাৰণে এৰি থৈ গৈছোঁ কিন্তু তেখেতৰ সম্পত্তি ধনৰ গোটেই ঘৰৰ সদস্যসকলৰ মিলাই ইমান দীঘলীয়া তালিকা তেওঁ নিজৰ সেই গোটেই তালিকাৰ পৰা মাত্ৰ 1%হে ৰাজহুৱা কৰিছে আৰু সেই 1%ও তেওঁ ৰাইজক দি দিবলৈ বিচাৰিছে মনৰ ইচ্ছা প্ৰকাশ কৰিছে প্ৰায় 99% নিজৰ ভিতৰত ৰাখিবলৈ চেষ্টা কৰিছে তো এই ধৰণৰ কথা যুক্তি ৰাইজে গ্ৰহণ আৰু নকৰে তেখেতৰ কথা আজি সকলোৱে জানে পাতল কোনো আজি তেখেতৰ কথা গুৰুত্ব সহকাৰে নলয় আজি সকলোৱে বুজি পাইছে যে লোকসভা নিৰ্বাচনৰ পিছত এটা অসমৰ ভিতৰত বিজেপি শিবিৰৰ ভিতৰত ৰাজনৈতিক ভূমিকম্প সৃষ্টি হৈছে লোকসভা নিৰ্বাচন আগতে মানুহে কংগ্ৰেছ দলটোক এৰি বিজেপি দলটোক যোগদান কৰিছে এতিয়া লোকসভা নিৰ্বাচনৰ পিছত এতিয়া আমি দেখা পাইছোঁ মানুহে বিজেপি দল এৰি বা বিভিন্ন দল সংগঠন এৰি কংগ্ৰেছ দলটোক যোগদান কৰিছে আৰু মই আপোনালোকক কথা দিছোঁ যে যদি এই হাৰিয়ানা মহাৰাষ্ট্ৰ ঝাৰখণ্ডৰ নিৰ্বাচনৰ ফলাফলৰ পিছত যদি কেন্দ্ৰীয় চৰকাৰ সলনি হয় যদি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া অস্থিৰ হয় কেন্দ্ৰীয় চৰকাৰ অস্থিৰ হয় এতিয়া সেই চৰকাৰ ডুবি থকা নাৱক প্ৰথম ত্যাগ কৰা মানুহজনে হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিসকলৰ ইতিমধ্যে ওলাই গৈছে বেয়া দিনৰ পৰা ওলাই গৈছে তেওঁলোকে যদি পুনৰ ঘূৰিয়ে বিচাৰি লোৱা হ'বনে মই এটা ফৰ্মুলা আমি বান্ধি ৰাখিছোঁ প্ৰত্যেক সিদ্ধান্ত আমাৰ দলৰ কৰ্মীৰ ওপৰত যদি ব্লক কংগ্ৰেছ জিলা কংগ্ৰেছৰ অনুমতি থাকে তেতিয়া মোৰ শত্ৰুজনো দলৰ ভিতৰত সোমাব পাৰে কিন্তু যদি ব্লক কংগ্ৰেছ জিলা কংগ্ৰেছৰ অনুমতি নাথাকে মোৰ আটাইতকৈ ভাল বন্ধু দলৰ ভিতৰত সোমাব নোৱাৰিব আপুনি উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰী ত্যাগ কৰিব যদি অস্থিৰ হয় তেতিয়া যদি কংগ্ৰেছলৈ ঘূৰিয়ে বিচাৰে তেখেতে মই নাভাবোঁ যে আমাৰ দলৰ কৰ্মীখিনি তেখেতক বিচাৰিব মই নিজৰ দলৰ কৰ্মীখিনিক অলপ বুজি পাওঁ মই দলৰ নেতৃত্বৰ কথাটো বাদেই দিয়ক দলৰ কৰ্মীখিনিয়ে ক'ব যে কি আমাৰ যি বেমাৰী আমাৰ গাত পৰা ওলাই গ'ল সেই বেমাৰীটো আকৌ আমি কিয় লৈ লওঁ আজি আমাৰ পৰা সেই বিসম্বাদৰ বেমাৰী ওলাই এটা বিজেপি দলত সোমাইছে বিজেপি দলত এটা সেই বেমাৰীটো লাগি গৈছে এনেকুৱা লাগি গৈছে যে এটা বিজেপি দলটো অস্থিৰ হৈ গৈছে বিজেপি মানুহবোৰ আজি সন্মান পোৱা নাই বিজেপি মানে কি আজি সেই কোনো ৰাজনৈতিক আইডিঅলজি নাই এটাহে আইডিঅলজি এটাহে ৰাজনৈতিক চিন্তাধাৰা ক্ষমতা এটাহে ৰাজনৈতিক চিন্তাধাৰা বহুবলী হ'বলৈ বিচৰা তো সেইকাৰণে আজি এনেকুৱা যিসকলে আমাক দলটোক বাস্তৱভাৱে উপকাৰে কৰিছে আমাৰ পৰা কিছুমান ব্যক্তিক লৈ আমাক দলটোক সুস্থ কৰিছোঁ আমাক দলটো উপকাৰ কৰিছে যিমান তেওঁ উপকাৰ বাহিৰত থাকি কৰিছে দলৰ ভিতৰত সোমাই কৰিব নোৱাৰিব বাহিৰত থাকি আমাক উপকাৰ কৰি যাওক
চাওক, আমাৰ দলৰ একো ক'ব নোৱাৰে। তেওঁ পিছত গৈ ক'ব পাৰে কি আপুনি জখলাবন্ধাত যাওক, পিছত গৈ ক'ব পাৰে যে আপুনি যোৰহাট লৈ যাওক। তো আমাৰ দলৰ যিদৰে মই আগতেও গম পোৱা নাছিলোঁ যে দলে নেতৃত্বক আমাক ক'ত উঠিবলৈ ক'ব, পৰৱৰ্তী সময়তো দলে আমাক ক'ত খেলিবলৈ বা কি আমাক পৰামৰ্শ দিব আমি ক'ব নোৱাৰোঁ। কিন্তু এটা কথা ঠিক, দলে আমাক সুধিছে, দলৰ নেতৃত্ব যোৱা 1 মাহৰ ভিতৰত পাৰ্লিয়ামেণ্ট যেতিয়া চলি আছিলে আমাক সুধিছিলে যে পৰৱৰ্তী সময়ত কি হ'ব। এতিয়া মই দলৰ নেতৃত্বক অৱগত কৰাইছোঁ যে পৰৱৰ্তী সময়ত অহা বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ নেতৃত্বত এটা চৰকাৰ হ'বলৈ গৈছে। নিশ্চয় আজি 25টা ঠাইত বা 20টা ঠাইত, বিভিন্ন ঠাইত যদি আলফা সংগঠনৰ সমৰ্থকসকল যদি তেওঁলোকে গৈ কিবা এটা সন্দেহজনক বস্তু, বোমাই হওক বা সন্দেহজনক বস্তুৱেই হওক থ'বলৈ পাৰিছে, তো আমাৰ গৃহ বিভাগ ব্যৰ্থ নহ'লে কি হ'ব, ইণ্টেলিজেঞ্চ ব্যৰ্থ নহ'লে কি হ'ব। আমি ভাবিছিলোঁ আজি আধুনিক যুগত আমাৰতো ফোন টেপিং কৰিয়ে থাকে, মোৰ ফোন টেপিং কৰি আছে মই জানো, পেগাছাছৰ যুগত আমাৰ চব খবৰবোৰ পায়ে থাকে। তেতিয়া আলফাৰ যে সমৰ্থকসকল, আলফাক মানে বিশ্বাস কৰা মানুহবোৰে এনেকুৱা আজি পৰিৱেশ সৃষ্টি কৰিব পাৰিলে, সন্দেহজনক বস্তুৱে কৈছোঁ, বোমাই নকওঁ, সন্দেহজনক বস্তু বিভিন্ন ঠাইত ৰাখিব পাৰিলে, এনেকুৱা ডাঙৰ এটা মেছেজ তেওঁলোকে দিছে। গৃহ বিভাগ কি কৰি আছে, মুখ্যমন্ত্ৰী কি কৰি আছে, আৰক্ষীয়ে কি শুই আছিলে নেকি? এনেকুৱা যে এই যে প্লেনিং, ইয়াৰ পৰা ক'ত লৈ যাম, তাৰ পৰা ক'ত লৈ যাম, ক'ত থ'ম, কেনেকৈ থ'ম, একোৱে গম নাপালে। তো সেইটোৱে প্ৰমাণ কৰে যে আজি গৃহ বিভাগ কিমান ব্যৰ্থ, আৰু নিশ্চয় হ'বই। এতিয়া গৃহ বিভাগ আজি গোটেই বছৰ মাফিয়া কেনেকৈ সুৰক্ষিত হ'ব লাগে, গৰু চিণ্ডিকেট কেনেদৰে চলিব লাগে, কাঠ চিণ্ডিকেট কেনেদৰে চলিব লাগে, তাতে গোটেই গৃহ বিভাগটো তাতে ৰাখি থৈছে। তেওঁলোকক মাফিয়া কৰা মানুহবোৰক, চিণ্ডিকেট কৰা মানুহবোৰক এটা সুস্থ পৰিৱেশ অৰ্পণ কৰিবলৈ। এতিয়া নিশ্চয় যেতিয়া বাস্তৱভাৱে যেতিয়া আমাৰ সুৰক্ষা ওপৰত এটা ভাবুকি আহিব, তেতিয়া আমাৰ গৃহ বিভাগ ব্যৰ্থ, ইণ্টেলিজেঞ্চ ব্যৰ্থ। তো সেইকাৰণে আজি মই দেখিছোঁ মুখ্যমন্ত্ৰী মহোদয় এজন শিক্ষা বিভাগত থকা দায়িত্ব থকা মন্ত্ৰী হিচাপে আজি ব্যৰ্থ হৈছে।